অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত ময়দাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৩০০ টকা। অন্যান্য চাউল ২,২০০ টকা, ৩,০০০ টকা। আটা ২,১০০ টকা, ২,২০০ টকা। আলু ৬০০ টকা, ৭০০ টকা। বিলাহী ৬০০ টকা, ৮০০ টকা। হোজাই বজাৰত ময়দাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৪০০ টকা। মজলীয়া চাউল ২,৪০০ টকা, ২,৭০০ টকা। মচুৰ দাইল ৭,৮০০ টকা, ৮,০০০ টকা। নহৰু ৩,৫০০ টকা, ৫,০০০ টকা। মগু ৮,৫০০ টকা, ৯,০০০ টকা। ফেঞ্চি বজাৰত চিৰাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ৩,৫০০ টকা। ময়দা ১,০৫০ টকা, ১,০৬০ টকা। জলকীয়া ৬,৫০০ টকা, ৭,৪০০ টকা। আদা ৩,৫০০ টকা, ৪,০০০ টকা। পিঁয়াজ ২,০০০ টকা, ২,৩০০ টকা। বালুগাঁও বজাৰত ধানৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,১০০ টকা, অধিকতম মূল্য ১,৩০০ টকা। ভেন্দি ৪০০ টকা, ৫০০ টকা। ৰহৰ ৭,০০০ টকা, ৮,০০০ টকা। মচুৰ দাইল ৭,৬০০ টকা, ৮,১০০ টকা। বিলাহী ৬০০ টকা, ৮০০ টকা। চিলাপথাৰ বজাৰত ময়দাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৫০০ টকা। মিহি ধান ১,৪০০ টকা, ১,৫০০ টকা। ৰহৰ ৭,০০০ টকা, ৮,০০০ টকা। পিঁয়াজ ১,৬০০ টকা, ১,৭০০ টকা। আটা ২,২০০ টকা, ২,৩০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ ফৰকাল হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬০% ভিতৰত থাকিব। ৰাজ্যৰ অৰ্থনৈতিক উন্নতিত একোখন হাট বজাৰৰ গুৰুত্ব অপৰিসীম। চাম্পুপাৰা সাপ্তাহিক চাউলৰ বজাৰখনো এই ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। চাম্পুপাৰা সাপ্তাহিক চাউলৰ বজাৰ সপ্তাহৰ প্ৰতি মঙলবাৰে বহে। বজাৰ বহাৰ সময় ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ। বজাৰখনলৈ স্থানীয় লোকসকলৰ উপৰিও চুবুৰীয়া ভালেকেইটা অঞ্চলৰ পৰাও বহু সংখ্যক গ্ৰাহক ব্যৱসায়ী চাউল বেচা কিনাৰ বাবে আহে। বজাৰখনে স্থানীয় ধান চাউলৰ ব্যৱসায়ীসকলৰ মাজত বিশেষ গুৰুত্ব বহন কৰি আহিছে। বজাৰখনত দৈনিক বহু টকাৰ চাউলৰ বেচা কিনা চলে। তাৰ লগত কথা পাতি আছিলে কিষাণ কল চেণ্টাৰৰ কৃষি বিষয়ৰ বিশেষজ্ঞৰ সৈতে কৃষি বিষয়ৰ পৰামৰ্শ লৈ আছিলো। ৰাতিপুৱা দুপৰীয়াও কিষাণ কল চেণ্টাৰ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থাকে, বুজিছ? দেওবাৰেও হেৰৌ বছৰৰ ৩৬৫টা দিনেই খোলা থাকে। কৃষি সম্বন্ধীয় সমস্যাৰ নিজৰ ভাষাত তৎক্ষণাৎ সমাধান কৰাৰ কাৰণে সমগ্ৰ ভাৰততে যিকোনো ফোনৰ পৰা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 18001801551ৰ সৈতে যোগাযোগ কৰক। অসমত থলুৱাভাৱে উৎপাদিত আৰু লগতে বহুল ব্যৱহৃত পাচলি হ'ল ভাতকেৰেলা। ইয়াক এক উৎকৃষ্ট পাচলি হিচাপে গণ্য কৰা হয়। মানৱ দেহৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ সমাহাৰ ভাতকেৰেলাত উপলব্ধ হয়। ভাতকেৰেলা গ্ৰীষ্মকালীন শস্য যদিও ইয়াৰ ফলবোৰ বাৰিষা কাললৈকে পোৱা যায়। অসমত ভাতকেৰেলাৰ খেতি কিছু অঞ্চলত বহুলভাৱে কৰা হয়। বিশেষকৈ নদীপৰীয়া পলসুৱা মাটিত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। কিন্তু ভাতকেৰেলা মাটিৰ অম্লতা ৬ৰ পৰা ৭ৰ ভিতৰত থকা জৈৱিক পদাৰ্থৰে পৰিপূৰ্ণ পানী বন্ধ হৈ নথকা স্থানত কৰিব পৰা যায়। ভাতকেৰেলাৰ বাবে থলুৱাভাৱে উপলব্ধ উচ্চ উৎপাদনক্ষম জাতসমূহৰ ব্যৱহাৰ বেছি। ভাতকেৰেলাৰ বংশবিস্তাৰ অংগজ প্ৰজননৰ দ্বাৰা হয়। গছৰ শস্যকাল শেষ হোৱাৰ পাছত মঙহাল আলু ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি। ভাতকেৰেলা শস্যত পুংপুষ্প আৰু স্ত্ৰীপুষ্পৰ গছৰ ক্ষেত্ৰত ভিন্নতা আছে। অধিক পৰাগযোগ ঘটিবৰ বাবে প্ৰতি ১০জোপা স্ত্ৰীপুষ্পযুক্ত গছৰ মাজত এজোপা পুংপুষ্পৰ গছ উপযুক্তভাৱে ৰোপণ কৰিব লাগে। নিৰ্বাচিত মাটিডৰা ভালকৈ চহ কৰি নলা তৈয়াৰ কৰি জৈৱিক সাৰেৰে পৰিপূৰ্ণ কৰি মঙহাল আলুবোৰ ৬ ফুট ব্যৱধানত ৰোপণ কৰিব পৰা যায়। ফেব্ৰুৱাৰী-মাৰ্চ মাহেই ভাতকেৰেলাৰ আলু ৰোপণৰ উপযুক্ত সময়। তুলসীবাৰী অঞ্চলৰ বহু অঞ্চলত ভাতকেৰেলাৰ খেতি কৰা হয়। এই অঞ্চলৰ ভাতকেৰেলা খেতিৰ লগতে ভাতকেৰেলা খেতিৰ বিভিন্ন দিশ সম্পৰ্কে ৰঙিয়াৰ কৃষি উন্নয়ন বিষয়া শ্ৰী হেমেন লহকৰে এনেদৰে ব্যক্ত কৰে। ইয়াৰ কাৰণে সাধাৰণতে আমি 2 ফুট 2 ফুট আৰু 1.5 ফুট এটা গাঁত খান্দি নিৰ্দিষ্ট দূৰত্বত
হেৰি কৰিব লাগে আপোনাৰ তাতে প্ৰচুৰ পৰিমাণে গোবৰ আৰু মাটি মিহলাই তাত আমাৰ 8-10 ইঞ্চিমান দত এই আলুটো ৰোপণ কৰা হয় আৰু আলু ৰোপণ কৰাৰ সময়ত আমি সাধাৰণতে আমাৰ ইউৰিয়া 50 গ্ৰাম আৰু সুপাৰ 50 গ্ৰাম আৰু পটাছ 100 গ্ৰাম আমি দিয়া হয় দিব লাগে আৰু ভাতকেৰেলা গছত সাধাৰণতে আমি প্ৰতি 10 জোপা গছৰ আলুৰ মাজত আমি এজোপা মানে পুংপুষ্প থকা মতা ফুল থকা আমি গছ ৰোপণ কৰোঁ কিন্তু এওঁলোকে ইয়াতে 2 জোপাই কৰিছে তেওঁলোকে ইয়াতে নিজেই ৰাতিপুৱা ছিঙি পেলাই মতা ফুলটো ছিঙি পেলাই পৰাগযুক্ত কৰি আছে কিন্তু সাধাৰণতে আমাৰ ইয়াত 10 জোপা গছৰ মাজত এজোপা ৰখা হয় আৰু আমাৰ ভাতকেৰেলাৰ বিশেষ বেমাৰ বুলি ক'লে ইয়াত এপিলেকনা বিটল বুলি এটা বিটল এটা আছে এপিলেকনা বিটলে আপোনাৰ এই পাতটো মানে তাৰ সেউজীয়া অংশটো খাই পেলাই ইয়াত মহ পোক হয় যেন পাইছোঁ হয় ভাতকেৰেলাত ইয়াৰ কাৰণে আমি সাধাৰণতে ৰগৰটো আমি ৰিকমেণ্ড নকৰোঁ কম মানে যাত কম এফেক্ট থকা মালাথিয়ান 50 কেজি ঔষধ ইয়াত প্ৰতি লিটাৰ পানী 2 মিলিলিটাৰ হিচাপত আমি স্প্ৰে কৰিব দিওঁ তাৰোপৰি ইয়াত আপোনাৰ হয় আমাৰ এটা ফ্ৰুট ফ্লাই বৰল পোক বুলি কয় বৰল জাতীয় পোক এটা এইটোৱে ভাতকেৰেলাৰ মানে ঠিক কলি অৱস্থাত কণী পাৰিলে ভিতৰটো সি পচাই পেলায় এই ক্ষেত্ৰত আমি সেই একে ঔষধ আমি ব্যৱহাৰ কৰোঁ মালাথিয়ানে দিওঁ তাত 10 গ্ৰাম আমি 1 লিটাৰ পানীত আমি 10 গ্ৰাম গুড় মিহলাই দিওঁ সেইটো কেনেধৰণে ব্যৱহাৰ কৰে এইটো তাৰমানে এইটো স্প্ৰে কৰিব লাগে এইটো আমাৰ আগৰ যিটো আছিলে পাতত যিটো হয় সেইটো পাতত স্প্ৰে কৰিব লাগে আৰু যিটো মই ক'লোঁ আপোনাৰ বৰল পোকৰ কাৰণে সেইটো আমাৰ যিবিলাক কলি ওলায় কলিত স্প্ৰে কৰিব লাগে কাৰণ কলি অৱস্থাত এই ভিতৰত কণী পাৰি দিয়ে আপোনালোকে এই অঞ্চলত জৈৱিক সাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে হয় বিশেষকৈ শাক পাচলি খেতিয়কৰ লগত কিবা কাম কৰি আছে একচুৱেলি এই অঞ্চলৰ খেতিয়কখিনি সাধাৰণতে জৈৱিক খেতিলৈ অনালে অলপ আমাৰ কাৰণে অলপ কঠিন কাম হৈ পৰিছে কাৰণ এওঁলোকে আৰম্ভণিৰ পৰাই ৰাসায়নিক সাৰ ৰাসায়নিক ঔষধৰ লগত জড়িত তথাপিও আমি মিটিং পাতিছোঁ মিটিং পাতি পেলাই এওঁলোকক জৈৱিকৰ কাৰণে অনাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ ইয়াৰ পৰা অকণমান দূৰতে আমাৰ জৈৱিক ফিল্ড আছে ইয়াত আপোনালোকে দেখা পাব তাত আমি 50 হেক্টৰ মাটি আমি লৈছোঁ 50 হেক্টৰৰ ভিতৰত ইয়াত আমাৰ কিমান হ'ব কলিতা এইখিনিত 20 হেক্টৰমান হ'ব নে ইয়াত 20 হেক্টৰ মাটি হ'ব ইতিমধ্যে তাত আমি যিটো আমাৰ বাফাৰ জোন বুলি কয় বাফাৰ জোন এইকাৰণে দিয়া হয় যাতে বাহিৰৰ পৰা ইনঅৰ্গেনিক বা কেমিকেল পাৰ্টিকলবিলাক ভিতৰত সোমাব নোৱাৰে বাফাৰ জোনটো ইতিমধ্যে ইয়াত কমপ্লিট কৰা হৈছে আৰু বাকী দুটা প্লটতো আমি উচিৰে আৰম্ভ কৰিম এই শাক পাচলি খেতিয়কখিনি এই প্ৰকল্পটোৰ লগত জড়িত হৈছেনে এওঁলোক মেম্বাৰ হয় কিন্তু তেওঁলোকক আমি আনি আছোঁ ইতিমধ্যে তেওঁলোকে আজি আপোনালোকে গম পালেই এওঁলোকে এতিয়ালৈকে ইয়াত অকল গোবৰ আৰু ইউজ কৰিছে গোবৰ আৰু আপোনাৰ খলিহৈ ইউজ কৰিছে এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে এই ৰাসায়নিক ঔষধ ইউজ কৰা নাই আৰু ৰাসায়নিক আমি ভাবিছোঁ নিমযুক্ত যিবিলাক ঔষধ আছে নিমযুক্ত আমি সেইটো এওঁলোকক ব্যৱহাৰ কৰাৰ কাৰণে আমি দিছোঁ তেওঁলোকক আমি কৈছোঁ ভাতকেৰেলা খেতি সফলতাৰে কৰিবলৈ প্ৰচুৰ পৰিমাণে পচন সাৰ ব্যৱহাৰ কৰিব লাগে কেঁচু সাৰ ব্যৱহাৰ কৰিও উত্তম ফল পাব পাৰি প্ৰতি বিঘা মাটিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ এনেধৰণৰ পচন সাৰ 3 টন ইউৰিয়া 13 কিলোগ্ৰাম একক ছুপাৰ ফছফেট 33 কিলোগ্ৰাম মিউৰেট অফ পটাছ 10 কিলোগ্ৰাম সাৰখিনি পচন সাৰৰ লগত মিহলাই মঙহাল আলু ৰোপণৰ এমাহৰ পিছত প্ৰয়োগ কৰিব লাগে ভাতকেৰেলা গছ বগাবলৈ ধৰিলে জেং পুতি দি মূল চাঙত বগোৱাৰ সুবিধা কৰি দিয়া হয় এবাৰ ৰোপণৰ পিছত ভাতকেৰেলাৰ বাবে দ্বিতীয় বছৰ আলু ৰোপণ কৰিবৰ আৱশ্যক নহয় কেৱল পৰিচৰ্যাহে আৱশ্যক ভাতকেৰেলা খেতিত মহিলাসকলে এক মুখ্য ভূমিকা পালন কৰে তুলসীবাৰীৰ মহিলা কৃষক মজিৰণ বিবিয়ে কিনুকৈ শুনোচোন আহক আপোনালোকে কেতিয়াৰ পৰা কৰি আছে ভাতকেৰেলা খেতি কেতিয়াৰ পৰা কৰিছে আমি ভাতকেৰেলা খেতি আজি 6-7 বছৰমান হ'ল কৰি আছোঁ এই বছৰ যিখিনি আপোনালোকে ভাতকেৰেলা গছ আছে সেইখিনি কেতিয়া লগাইছিলে আপোনালোকে এইবিলাক আমি হেৰিত লগাইছোঁ মাঘত লগাইছোঁ ফাগুনৰ লাষ্টত গজিছে গাছ কিমান দূৰ ৰাখিছে দুজোপা গছৰ মাজত দূৰত্ব কিমান ৰাখিছে এইখিনিমান তলত দিছোঁ আমি মাটিৰ কিমান তলত 1 ফুটমান কিমান দূৰে দূৰে গছৰ মূৰাবোৰ দিছে 6 হাত
6-7 দিছোঁ। 6-7 দিছে আৰু আপোনালোকে সেই সময়ত কিবা সাৰ প্ৰয়োগ কৰিছিলেনে? নাই, আমি একো কৰা নাই। সেই সময় খালি অকল আমি গোবৰৰ সাৰ দিছোঁ। গোবৰৰ সাৰ দিছে আৰু বৰ্তমান আপোনালোকে কেনেধৰণৰ ব্যৱস্থা লৈছে? কিবা সাৰ দিছে নেকি বৰ্তমান? বৰ্তমান আকৌ সাৰ দিয়া নাই, DAP দিবৰ কাৰণে আমি মাথা মাৰি আছোঁ। আৰু ভাতকেৰেলাত দেখা যায় মতা মাইকী গছৰ অনুপাত এটা মিলাবলগীয়া হয়, 10জোপা গছৰ পৰিৱৰ্তে এজোপা। আপোনালোকে কেনেধৰণে ৰাখিছে সেইটো? আছে, আমি বেলেগ বেলেগকৈ ৰাখিছোঁ। মতা গাছো আছে, খেতিৰ মাজতে এক কাষেদি ৰাখি দিছোঁ আৰু মাইকীয়া গাছগিলাও আছে। কিমানজোপা গছৰ লগত ৰাখিছে এজোপা মতা গছ? মতা গাছ এটাই ৰাখিছোঁ। এটা গাছৰ মতা ফুল হ'লে আমাৰ খেতিখন হৈ যাব। আৰু আপোনালোকে কেতিয়াৰ পৰা আপোনালোকে ফল বিক্ৰী কৰিব পাৰিছে? ভাতকেৰেলা কেতিয়াৰ বিক্ৰী কৰিব পাৰিছে? বৈহাগৰ আধা গেছি আৰু তেতিয়াৰ পৰাই আমি অলপ অলপ বিক্ৰী কৰি আছোঁ। আপোনালোকে যিখিনি বিক্ৰী কৰিছে এতিয়া ভাল দাম পাইছেনে আপোনালোকে? আমি 150 টকাৰ পৰাই বিক্ৰী কৰিছোঁ। 150 টকাৰ পৰা বিক্ৰী কৰিছে পাল্লা? তাৰমানে প্ৰতি কেজিত আপোনালোকে 30 টকাকৈ পাইছে? এইখিনি আপোনালোকৰ বেপাৰী ইয়াৰ পৰাই লৈ যায় নে আপোনালোকৰ বাহিৰৰ? বেপাৰী আমাৰ ঘৰৰ পৰাই লৈ যায়। আপোনাৰ এতিয়া কিমান বিঘা মাটি তাত ভাতকেৰেলা খেতি আছে? আমাৰ এতিয়া 2 কঠা আছে। 2 কঠা আছে। আগতকৈ আপোনাৰ পৰিমাণটো বাঢ়িছেনে ভাতকেৰেলা খেতিৰ? বৰ্তমান বাঢ়া নাই, বাঢ়িবৰ কাৰণে আশা আছে। আৰু আপুনি যিখিনি গছ আপোনাৰ হৈছে সেইখিনিত সন্তুষ্টনে? আপুনি এনেধৰণে সুবিধাজনক হৈছেনে আপোনাৰ? গোটেইখিনি সন্তুষ্ট? আৰু আপোনাৰ ভাতকেৰেলা আগত আপোনালোকে ভাতকেৰেলা লগোৱাৰ আগতে আপোনালোকে মাঘ মাহত যিহেতু লগাইছে, তাৰ আগতে আপোনালোকে কি খেতি কৰে এই অঞ্চলত, এই ঠাইখিনি? ভাতকেৰেলা খেতিটো আছে যি আমাৰ, এই খেতিত আমি আৰু একো নকৰোঁ। একো নকৰে? নহয়, আৰু বছৰ ঘূৰি গ'লে আৰু এই ভাতকেৰেলাই মাথা মাৰিম। মাজৰ যিখিনি খালী ঠাইত কিবা কৰে নেকি? নকৰোঁ, মাটিখিনি এনাই আমি শুকান হ'ব দেওঁ আৰু খাই খালে। শুকান, তাৰমানে ভাতকেৰেলাটো আপোনাৰ এটা এই ঠাইটুকুৰাত মূল খেতি? আপুনি জানেনে, অনুমোদনতকৈ অতিৰিক্তভাৱে দিয়া ইউৰিয়া সাৰৰ 3/2 অংশই বাষ্পীকৰণ আৰু ভূগৰ্ভৰ পানীৰ লগত অপব্যয় হয়। অপব্যয় কমাবৰ বাবে সঠিক সময়ত শস্যত ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও ইউৰিয়া সাৰ পেকেট হিচাপে শস্যৰ শিপাৰ অংশত বা নিমযুক্ত ইউৰিয়া হিচাপে ব্যৱহাৰ কৰিব লাগে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে গছৰ বাঢ়ন বঢ়ায় কিন্তু ফচলৰ উৎপাদন হ্ৰাস কৰে। ভাতকেৰেলা গছৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প ভিন্ন গছত হয়। সেইবাবে প্ৰতি 10জোপা স্ত্ৰী গছৰ বাবে এজোপা পুংপুষ্পযুক্ত গছৰ আৱশ্যক হয়। বৰ্তমান খেতিয়কসকলে অধিক উৎপাদনৰ বাবে কৃত্ৰিম পৰাগ সংযোগৰ ব্যৱস্থা গ্ৰহণ কৰে। মৌমাখি বা ভোমোৰাই চোহাৰ আগতে পুৱাৰ ভাগতে পুংপুষ্প ছিঙা হয়। তাৰ পিছত দিনৰ 10 বজাৰ আগতেই স্ত্ৰীপুষ্পত স্পৰ্শ কৰি কৃত্ৰিম পৰাগ সংযোগ ঘটোৱা হয়। এই পদ্ধতিৰ সফলতাৰ বাবে কিছু অনুশীলনৰ আৱশ্যক হয়। ৰঙিয়াৰ তুলসীবাৰী অঞ্চলৰ আন এগৰাকী মহিলা কৃষক শ্ৰী মল্লিকা বেগমে ভাতকেৰেলা খেতিৰ কৃষিকাৰ্য সম্পৰ্কে আমাক এনেদৰে ব্যক্ত কৰে। আপুনি কি কি খেতি কৰে? কেৰেলা খেতি কৰোঁ, বাগনা খেতি কৰোঁ, কবি খেতি কৰোঁ। ভাতকেৰেলা এইটো যিটো জাত আছে আপোনালোকৰ, এইবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিছে? আপোনালোকে আগৰ পৰা কৰি আছেনে? এইটো ভাতকেৰেলা আমি আগৰ পৰাই কৰি আছোঁ, আজি 10 বছৰমান হ'ল। 10 বছৰমান হ'ল। জাতৰ গুণাগুণটো একেই আছেনে? যিবোৰ ফল উৎপাদন হয় সেইবোৰ গুণাগুণ একেই হৈ আছেনে? একেই মানে বাঢ়ি আছে। বাঢ়ি আছে? বছৰে বছৰে অলপ অলপ বাঢ়ি আছে। আমি তাৰ পৰিৱৰ্তন পাই আছোঁ। আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে নে জৈৱিক সাৰ ব্যৱহাৰ কৰে? গোবৰ, পচন সাৰ এনেধৰণৰ? আমি এতিয়া বৰ্তমান খলিয়া দিছোঁ আৰু পচা সাৰ দিছোঁ, গোবৰ এইটোৱে দিছোঁ। এতিয়া এটা আপোনালোকে যিখিনি অঞ্চলত ভাতকেৰেলা খেতি কৰে সেই ঠাইত আৰু বেলেগ খেতি কৰে নেকি আগতে কিবা? ভাতকেৰেলা খেতিখিনিত বেলেগ খেতি কৰিব পাৰি। মাজত কাতি মাহত আপোনাৰ এইটো ভাঙি পেলাই কবি লগাব পাৰি। আকৌ কবি উঠাই ফাগুনত কবি উঠালাক, আকৌ ভাতকেৰেলা জোৱাই দিলোঁ। ভাতকেৰেলাটো আপোনালোকে কেনেকুৱা ধৰণৰ দাম পাই আছে ভাতকেৰেলাত? আমি এতিয়া 140 টকা কেজিৰ পৰা বিক্ৰী কৰি আছোঁ। ভাতকেৰেলা যিটো আপোনাৰ বীজৰ পৰিমাণটো বঢ়াবলৈ পুলিংগ স্ত্ৰীলিংগৰ যিটো মিলন, তেতিয়া আমি সেইটো কৰে নেকি হাতেৰে আপোনালোকে? এই পাত ছিঙব লাগে আৰু আপোনাৰ মতা ফুলটো ছিঙি আনি পোৱাতে থৈ দিওঁ আৰু 10টাক গেলি এই মাইকীয়া ফুলত লগাব লাগিব।
এইটো কোন সময়ত কৰে আপোনালোকে অলপ ভালকৈ ক'ব নেকি কোন সময়ত কৰে এইটো আমি 6টা বজাতেই আনো মটা ফুলটো উঠাই ফেলে 6টা বজাৰ পুৱাতে আনি ফেলে থৈ যাওঁ 10টাত আৰু মাইকী ফুলত লগাব লাগিব চাই লগাব লাগিব কেইবাৰ লগাব লাগে একবাৰ লগালি হয় একবাৰ লগাব ডেইলি লগাব লাগিব এইটো আপোনালোকে সদায় কৰি আছে সদায় কৰি আছো আমি এইটো হয় এইটো আপোনালোকে কৰাৰ প্ৰথমতে এইটো বস্তু কেতিয়াৰ পৰা আপোনালোকে কিমান বছৰৰ পৰা কৰিছে এই ধৰণে আমি এইটো 10 বছৰক গেলি কৰি আছো কৰি আছে আৰু সেইটো কৰাৰ পিছত আপোনালোকৰ উৎপাদনটো বাঢ়ি যায় নহয় বাঢ়ি যায় নহ'লে কি হয় নহ'লেতো বয়াই হ'ব সেইকাৰণে বাঢ়ি থাকে আমি এইটো লগাবই লাগিব ফুলটো লগাবই লাগিব আপোনালোকে পাতবোৰ ছিঙি দিয়ে যিখিনি পাতবোৰ ছিঙব লাগিব চাই যিগিলা পুৰুত হৈ গৈছি এইবিলাক ছিঙি দিওঁ আৰু কমলখালি ৰাঙি দিওঁ আগকেইটা চাই উঠাই দিব লাগিব চাঙত আৰু এইখিনি আপোনালোকে যিখিনি ভাতকেৰেলা এইখিনি কেনেকুৱা অৱস্থাত ছিঙে কিমান ডাঙৰ হ'লে ছিঙে ক'ৰবাত 10টা হ'লে 1 কিলো হয় তেনেকুৱা ধৰণৰ সেইটো আকাৰত আপোনালোকে ছিঙে আমি ছিঙো আৰু বিশেষকৈ যেতিয়া বেপাৰী আপোনালোকে কিনিবলৈ আহে ডাঙৰ ভাতকেৰেলা পচন্দ কৰে নে সৰু ডাঙৰটোই পচন্দ কৰে ডাঙৰটো পচন্দ কৰে আপোনাৰ 4 দিন পিছে আমি ছিঙো বেপাৰী আহে ঘৰত হয় আৰু আপুনি যিটো ক'লে যে খলিহৈ সাৰ আমি ব্যৱহাৰ কৰিছোঁ ইয়াৰ পিছত আপোনালোকে কি দিব এই ধৰক প্ৰথম লাগনটো আপোনালোকে শেষ হ'ল এতিয়া আমি খলিহা দিছোঁ এতিয়া ইয়াৰ পিছত কি দিম এতিয়া পচা সাৰ দিব লাগিব ভাতকেৰেলাৰ পোখাবোৰ ওলোৱাৰ পিছতেই জেং পুতি মূল চাঙত বগোৱাৰ সুবিধা কৰি দিয়াৰ সময়তেই নিয়মিত বনবাত আঁতৰাই পৰিচৰ্যাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গছবোৰত ফল লগাৰ পিছত শুকান বুঢ়া পাতবোৰ কিছু পৰিমাণে ছিগি দিয়া আৱশ্যক এনে কৰিলে মূল গছজোপাৰ পুষ্টি অটুট থাকে ইয়াৰ উপৰিও খৰাং বতৰত প্ৰয়োজন অনুসাৰে পানী যোগানৰ ব্যৱস্থা ল'ব লাগে সেইদৰে অতিৰিক্ত পানীভাগ নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক ৰঙিয়াৰ তুলসীবাৰীৰ কৃষি সম্প্ৰসাৰণ কৰ্মী শ্ৰী দশৰথ কলিতাই অঞ্চলটোৰ কৃষিকাৰ্য সম্পৰ্কত আমাক এনেদৰে কয় বিশেষকৈ তুলসীবাৰী অঞ্চলৰ এইটো অঞ্চলত প্ৰায় 100জন ফাৰ্মাৰ আছে এই ভাতকেৰেলা পটল আপোনাৰ শাক চব্জিৰ ওপৰত নিৰ্ভৰশীল খেতিয়ক এইখিনিত প্ৰায় 100জন আছে তেওঁলোকে এই অঞ্চলৰ খেতিয়কে শাক পাচলিৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে নে ধান খেতিৰ ওপৰত নিৰ্ভৰ কৰে এই অঞ্চলৰ খেতিয়কখিনি শাক পাচলিৰ ওপৰত নিৰ্ভৰ কৰে এই ভাতকেৰেলা যিখিনি খেতি কৰিছে কিমানজন মানুহ জড়িত হৈ আছে ইয়াত ভাতকেৰেলা খেতিত খেতিত 100জন মানুহ জড়িত হৈ আছে প্ৰায় প্ৰতি ঘৰ মানুহৰে আছে অলপ হ'লেও এতিয়া তেওঁলোকে নতুনকৈ কিবা আৰু খেতি সংযোজন কৰিছে নতুনকৈ পটলৰ খেতি আৰম্ভ কৰিছে আৰু আগতে ইয়াত তাৰমানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছিলে এতিয়া তাৰমানে জৈৱিকৰ ফালে ক্ৰমান্বয়ে আহি আছে তেখেতসকলৰ গোবৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰি কেনেকৈ উৎপাদন পাব পাৰি আৰু তেখেতসকলক ফাৰ্মিবেদ কেনেকৈ বনাব পাৰি কেনেকৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু আমি ক্ৰমান্বয়ে আমাৰ অসম চৰকাৰৰ অনুদান মতে ফাৰ্মিবেদ দি আছোঁ তেওঁলোকে আগ্ৰহী হৈছেনে এই খেতিয়কখিনি আগবাঢ়ি আহিছে সুবিধাটো লোৱাৰ কাৰণে আগবাঢ়ি আহিছে ৰাসায়নিক সাৰৰ প্ৰতি বেছি আগ্ৰহ আছিলে আগতে ৰাসায়নিক সাৰ ঔষধৰ প্ৰতি তেওঁলোকে এতিয়া জৈৱিক যিটো ধাৰণা আপোনালোকে আনিছে সেই ধাৰণাটোৰ প্ৰতি তেওঁলোক আগবাঢ়ি আহিছে তেখেতসকলে মানি লৈছে ক্ৰমান্বয়ে তাৰমানে আহি আছে আৰু জৈৱিকৰ আৰু ইয়াৰ বজাৰখন ক'ত ইয়াৰ বজাৰখন ওচৰতে তুলসীবাৰীত আছে আৰু এখেতসকলৰ ইয়াৰ পৰা বেপাৰী আহি লৈ যায় ইয়াৰ উৎপাদন হয় এইখিনি ক'লৈ যায় এইখিনি বেপাৰীবিলাকে বেলেগত নিয়ে ৰঙিয়া চাব ডিভিজনৰ আৰু গুৱাহাটীতো যায় ইয়াৰ পৰা ৰঙিয়া চাব ডিভিজন গুৱাহাটী যায় আৰু বেলেগ অঞ্চলত যায় বেলেগ নলবাৰীতো যায় আৰু ক'ত যায় আৰু এইফালে তামোলপুৰ ভূটানতো যায় ইয়াৰ উৎপাদন ভাতকেৰেলা গছত ঔষধ প্ৰয়োগ কৰিলে ফলবোৰ পৰাপক্ষত 7 পৰা 8 দিনলৈ ছিগিব নালাগে বৰ্তমান বজাৰ মূল্যমান হিচাপে কৃষকে আশা কৰা ধৰণে পাইছে ভালদৰে পৰিচৰ্যা কৰা খেতিত প্ৰতি বিঘাত উৎপাদন কালচোৱাত 12 পৰা 13 কুইণ্টল উৎপাদন হয় কৃষি বতৰৰ পৰামৰ্শাৱলী
কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা তথ্য অনুসৰি বিগত 3 দিনত ৰাজ্যখনৰ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকি ৰাজ্যৰ কোনো কোনো ঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ পৰিছিল। আপেক্ষিক আৰ্দ্ৰতা আছিল ৭৯%ৰ ভিতৰত। যোৱা কেইদিনত ৰাজ্যখনৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৯ ডিগ্ৰী চেলছিয়াছ। বতৰৰ পূৰ্বানুমান অনুসৰি অহা ২৪ ঘণ্টাত ৰাজ্যখনৰ বতৰ সাধাৰণতে ফৰকাল হৈ থাকিব। অৱশ্যে কোনো কোনো ঠাইত বৰষুণো পৰিব পাৰে। এই সময়ছোৱাত বায়ুমণ্ডলৰ আপেক্ষিক আৰ্দ্ৰতা ৮০%ৰ ভিতৰত থাকিব আৰু সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব। অৱশ্যে পাছৰ দুদিনৰ বতৰৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে। বৰ্তমান বতৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজলৈ আগবঢ়োৱা কৃষি পৰামৰ্শ আৰু ইয়াৰ ল'বলগীয়া যতন এনেধৰণৰ। বৰ্তমান কৃষক ৰাইজ শালি ধানৰ খেতিৰ ডৰাৰ বাবে কঠীয়াতলি প্ৰস্তুত কৰাত ব্যস্ত। শালি ধানৰ কঠীয়াতলিত সাৰ দিয়াৰ খুবেই প্ৰয়োজন। অধিক উৎপাদনক্ষম চাপৰ জাতৰ কঠীয়াৰ ক্ষেত্ৰত বিঘাই প্ৰতি 10 কিলোগ্ৰাম অথবা কঠাই প্ৰতি 2 কিলোগ্ৰাম ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতি কিলোগ্ৰাম সাৰৰ লগত এপাচিমান পচন সাৰ মিহলাই ৪৮ ঘণ্টা ৰাখি থৈ তাৰ পিছতহে ছটিয়াব লাগে। কঠীয়াৰ বয়স 15 পৰা 16 দিনমান হওঁতেই সাৰ দিব লাগে। কঠীয়াৰ বেমাৰৰ ভিতৰত ব্লাষ্ট বেমাৰ প্ৰধান। ইয়াৰ প্ৰতিকাৰৰ বাবে 1.5 চাল নামৰ দৰৱ প্ৰতি গ্ৰাম প্ৰতি লিটাৰ পানীত গুলি অথবা হিনচান দৰৱ প্ৰতি মিলিলিটাৰ প্ৰতি লিটাৰ পানীত গুলি পাতবোৰ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে। গ্ৰীষ্মকালীন শাক-পাচলি যেনে জিকা, ভোল, লাও, দাংবডি আদিৰ ক্ষেত্ৰত বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ'লে বেভিষ্টিন নাইবা ডাইথেনেম 45 নামৰ দৰৱ দিব লাগে। ডাইথেনেম 45 দৰৱ 2.5 গ্ৰাম আৰু বেভিষ্টিনৰ ক্ষেত্ৰত প্ৰতি লিটাৰ পানীত 1 গ্ৰামকৈ মিহলাই ছটিয়াব লাগে। এপ্ৰিল-মে মাহত মিঠা মৰাপাট সিঁচাৰ উত্তম সময়। মিঠা মৰাপাটৰ উন্নত জাত হিচাপে নবীন, বসুদেৱ আৰু বহাগী নিৰ্বাচন কৰিব পাৰে। প্ৰতি বিঘা মাটিত মিঠা মৰাপাটৰ গুটি 1 কিলোগ্ৰাম লাগে। মৰাপাটৰ খেতিডৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ উপৰিও বন-বাট চিকুণাই দিব লাগে। তাৰোপৰি পোক-পৰুৱাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এণ্ডোছালফান 35 EC নাইবা থাইডন দৰৱ প্ৰতি চামুচ 3 লিটাৰ পানীত মিহলাই পাতবোৰ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে। আজিলৈ কৃষি পৰামৰ্শ ইমানেই। অধিক জানিবলৈ কৃষক ৰাইজে ওচৰৰ কৃষি বিভাগ নতুবা গ্ৰাম সেৱকৰ সৈতে যোগাযোগ কৰিব পাৰে।